এইবাৰহে অসমত প্ৰথমবাৰৰ কাৰণে বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু অসমত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী হ'ব পাৰে দিলীপ শইকীয়া। বিষয়টো শুনাত কিবা আচু হোৱা যেন লাগিছে নহয়, কিন্তু এয়াই নিৰ্মম সত্য আৰু এই বিষয়টো আমি আপোনালোকক স্পষ্টভাৱে তুলি ধৰিম, আপোনালোকে মতামত জনাব। তাৰ আগতে দুটামান কথা কৈছোঁ। বিগত সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ যদি কাম কাজবোৰ লক্ষ্য কৰিছে, তাৰ পৰা প্ৰমাণ হয় যে তেওঁলোকৰ এইবাৰ ৰাজনীতি বেলেগ ধৰণে তেওঁলোকে আগবাঢ়িছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কাৰোবাক মাল বুলি কৈছে, দিলীপ শইকীয়াই তেওঁক ছাৰ বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকাশ ফুকন ৰণোজ পেগুক যে গালি পাৰিছিল, সেই যুৱকজনক বৰ বিশেষ একো কৰা নাছিল, অথচ তাৰ পিছত তাৎক্ষণিকভাৱে দিলীপ শইকীয়াই দায়িত্ব লৈয়েই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে। আনহাতে দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি দায়িত্ব লোৱাৰ পিছত জ্যেষ্ঠ লোকসকলে কিছু সন্তুষ্টি প্ৰকাশ কৰিলে। তাৰ চিনস্বৰূপে ৰাজেন গোহাঁই ডাঙৰীয়া কাৰ্যালয়লৈ আহিল। ৰাজেন গোহাঁই ডাঙৰীয়াক দিলীপ শইকীয়াই ভৰিত ধৰি সেৱা ল'লে, আশীৰ্বাদ ল'লে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ বা অসমৰ অনিৰুদ্ধ গতিৰ কথা কৈছিল আৰু বিহাৰী দিৱস উদযাপনৰ সমৰ্থন কৰিছিল। কিন্তু দিলীপ শইকীয়া ডাঙৰীয়াই বিভিন্ন দল সংগঠনৰ দাবীৰ প্ৰতি সহমৰ্মিতা দেখুৱাই, সমৰ্থন দেখুৱাই তিনিচুকীয়াত বিহাৰী উৎসৱ আয়োজনটো বাতিল কৰিলে। ইতিমধ্যে দুয়োৰে যে অমিল আছে সেই কথাটো হয়তো আপোনালোকে ভাবিব পাৰে, নহয়, এয়া এক ধৰণৰ মিল ৰাজনৈতিক কৌশল। দিলীপ শইকীয়া ডাঙৰীয়াই পুৰণা মানুহখিনিক বিশ্বাসত লৈ পুনৰ দললৈ আনিব খুজিছে। তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনৈতিক বিচক্ষণতাৰে, চাতুৰ্যতাৰে এই গোটেই কাৰবাৰবোৰ মেনেজ কৰি আছে। গতিকে এতিয়া বিজেপিৰ যিহেতুকে বৰ্তমান সময়ত ভাৱমূৰ্তি ভাল নহয়, পুনৰবাৰ যিহেতুকে বিজেপি অহাৰ সম্ভাৱনা নাই, যদিও অসমৰ আছে, এইকাৰণে আছে অসমৰ বিৰোধীসকলে কেৱল টেলিভিছনৰ বুমৰ সন্মুখতে ব্যস্ত আছে। অসমৰ বিৰোধীসকলৰ বেছিভাগকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নচুৱাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঙুলিৰ ইংগিতত তেওঁলোকে ৰাজনৈতিক কাম কাজ অব্যাহত ৰাখিছে। গতিকে তেনেস্থলত অসমৰ সাধাৰণ জনতাই নিবিচাৰিলেও হিতাধিকাৰীসকলৰ আশীৰ্বাদতে হওক বা অন্যান্য লোকৰ আশীৰ্বাদতে হওক পুনৰ ভাৰতীয় জনতা পাৰ্টি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু এই ভাৱমূৰ্তিটো কেনেকৈ উদ্ধাৰ কৰিব? আৰু এইখিনি সময়তে বা এই ক্ষেত্ৰতে ভাৰতীয় জনতা পাৰ্টিৰ ৰণনীতি মন কৰিবলগীয়া। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীৰ মুখবোৰ সলনি কৰা হৈছে। বিশেষকৈ অসমত এইবাৰ মুখ্যমন্ত্ৰীৰ মুখখন সলনি হ'ব। এইকাৰণে মুখ্যমন্ত্ৰীৰ মুখখন সলনি হ'ব, অসমত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী দুবাৰৰ এবাৰৰো নাছিল। প্ৰথমবাৰ আছিল সৰ্বানন্দ সোণোৱাল, তেখেত আছিল অসম গণ পৰিষদৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ আহি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল কেতিয়াও বিজেপিৰ আচল মানুহ হ'বই নোৱাৰে। তাৰপিছত কি হ'ল, সৰ্বানন্দ সোণোৱালে গোটেই বিজেপিটো গতাই থৈ গ'ল কংগ্ৰেছীৰ হাতত, প্ৰাক্তন কংগ্ৰেছীৰ হাতত। গতিকে কংগ্ৰেছ মাৰফত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াওতো যিমান কি নকলেও আচল বিজেপি হ'ব নোৱাৰে। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ মুখ হ'ব পাৰে দিলীপ শইকীয়া। আৰু এই গোপন এজেণ্ডা প্ৰস্তুত কৰি তেওঁলোকে দিলীপ শইকীয়াক সন্মুখত ৰাখি বিজেপিৰ পুৰণি জ্যেষ্ঠ লোকসকলক আস্থাত ৰাখি এটা নতুন ৰণনীতি প্ৰস্তুত কৰিছে। আৰু সেইকাৰণে কৈছোঁ, এইবাৰ অসমত প্ৰথমবাৰৰ কাৰণে হ'ব পাৰে পূৰ্ণ পৰ্যায়ৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী। যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে, মোহভংগ হোৱাৰ নিশ্চিত কাৰণ আছে, কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল এটাও পালন কৰিব নোৱাৰিলে। বিশেষকৈ মূল্যবৃদ্ধি, বিদেশী বিতৰণ, বানপানী। গতিকে তেওঁলোকে যে কথা দি কথা ৰাখিব নোৱাৰে, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। গতিকে কেনেকৈ হিতমৰ্যাদা উদ্ধাৰ কৰিব? আৰু এই হিতমৰ্যাদা উদ্ধাৰৰ কৌশল ৰূপে দিলীপ শইকীয়াই নতুন নতুন ৰণনীতি প্ৰস্তুত কৰি নতুন পুৰণি বিজেপিৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলি এই সম্পৰ্কটোক ৰাজনীতিৰ জৰিয়তে সাধাৰণ জনতাৰ মাজলৈ লৈ যাব খুজিছে। এনেকুৱা এটা হ'ব যে এতিয়া দিলীপ শইকীয়া অহাৰ পিছত গোটেই পুৰণা যিবোৰ খং খাইছিল নেতাকৰ্মী, তেওঁলোকে আকৌ দলৰ মজিয়ালৈ ঘূৰি আহিছে, তেওঁলোকে পুনৰ বিজেপিৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে, এনেকুৱা এটা বাৰ্তা যাব। গতিকে সাধাৰণ জনতাই ভাবিব এইবাৰ বিজেপি অনিবাৰ্য। আৰু হয়ও, কাৰণ বিজেপিৰ একাংশ তৃণমূল পৰ্যায়েৰে হওক বা ৰাজ্যিক পৰ্যায়েৰে হওক জ্যেষ্ঠ লোকে খং খাইছে। এইকাৰণে খং খাইছে, বিজেপি দলটোক কোনে হস্তগত কৰিছে? প্ৰাক্তন কংগ্ৰেছীখিনিয়ে। লাহে লাহে বিজেপিৰ মূল মঞ্চৰ পৰা আচল মানুহবোৰ আঁতৰাৰ আৰম্ভ হৈছিল। তেনেস্থলত দিলীপ শইকীয়াৰ দৰে এগৰাকী লোকক বিজেপিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰি এটা নতুন বাৰ্তা দিছে। এইটোৱে বাৰ্তা দিছে যে কংগ্ৰেছীসকল তোমালোকে থাকা আমাৰ লগত, একেলগে কাম কৰিম,
তোমালোকক লাগিব, কাৰণ তোমালোক নহ'লে নহ'ব। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হ'ব আমাৰ বিজেপিৰ, কাৰণ যিসকলে তৃণমূল পৰ্যায়ত দিন ৰাতি একাকাৰ কৰি হাজাৰ সংঘাত সংগ্ৰাম অতিক্ৰম কৰি প্ৰত্যাহ্বান নেওচি ভাৰতীয় জনতা দলটোক প্ৰতিষ্ঠিত কৰিছিল, তেনে লোকসকলক অৱজ্ঞা কৰিলেতো নহ'ব। আৰু এই কাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু RSS নেতৃবৰ্গই নতুন ৰণনীতি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীৰ মুখখন সলনি কৰাৰ কথা ভাবিছে। অৱশ্যে এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কোনো RSSৰ কোনেও মানে অৱজ্ঞা কৰিব নোৱাৰে। বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰেক অৱজ্ঞা কৰিব পৰা শক্তি কাৰো নাই, সি যিয়েই নহওক। গতিকে যিহেতুকে তেওঁক অৱজ্ঞা কৰিব নোৱাৰে, তেওঁকতো লাগিব তেওঁৰ আশ্ৰয়ত থাকিয়ে ৰাজনৈতিকভাৱে ৰণকৌশল প্ৰস্তুত কৰি নতুন মুখ এখনৰ সন্ধানত, বিশেষকৈ সেই মুখখন ভাৰতীয় জনতা পাৰ্টীৰ, আৰু তেনেকে তৃতীয়বাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ সকলোবোৰ পৰিকল্পনা এওঁলোকে প্ৰস্তুত কৰিছে। ধন্যবাদ।